ছাত্ৰ ছাত্ৰীসকল ক্লাছ 8ৰ সিলেবাসখন মই তোমালোক আলোচনা কৰিম কি কোন কেইটা চেপ্টাৰ বছৰিকা পৰীক্ষাত আহিব তাৰ আগতে তোমালোকক অৱগত কৰিব বিচাৰো বহু ছাত্ৰছাত্ৰী জইন হৈ আছে অৱগত কৰিব লগা কথাই নাই তেওঁলোকে স্কিপ কৰিব পাৰে ভিডিঅটো যিসকলে নাজানে তোমালোক ক'ব বিচাৰো আমাৰ এডমিশন চলি আছে অনলাইন টিউচনৰ যোৱাবাৰ বহু ছাত্ৰছাত্ৰী আমাৰ তাত জইন হৈ ধুনীয়াকৈ পঢ়িব পাৰিছে আৰু আমাৰ তাত জইন হ'লে এক্সট্ৰা অফলাইন টিউচন প্ৰয়োজন নাই ৰাতিপুৱা শুই উঠি কি টিউচনত যা তাৰ পৰা আহি ভাগৰা জগৰ স্কুলত যোৱা বা স্কুলৰ পৰা আহি তোমালোকে ভাগৰা যোৱা টিউচন যে তেনেকুৱা সমস্যা একেবাৰে নাথাকে কাৰণ তোমালোকে 99 টকাতে বছৰিকা পৰীক্ষা মানে এমাহ পঢ়িব পাৰিবা আৰু তোমালোকে 999 টকাতে বছৰিকা পৰীক্ষালৈকে পঢ়িব এক বছৰৰ কাৰণে গাৰ্জেনৰ কোনো চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীয়ে ডাইৰেক্ট ধুনীয়াকৈ পঢ়ি ধুনীয়া এটা ৰিজাল্ট কৰিব পাৰিব ক্লাছ 9ত ঠিক আছে যে তোমালোক 8 9 পাবা 9ত পাৰিবা যিসকল ছাত্ৰছাত্ৰীয়ে ইচ্ছুক হৈ হোৱাটছএপ নম্বৰতে SMS কৰিবা এতিয়া তোমালোকৰ বহুতৰ প্ৰশ্ন কোনোবাই অফলাইন টিউচন লয় কিন্তু মেথছত ল'লে ইংলিছত আকৌ বেলেগ টিউচন ল'বলৈ সেইবিলাক একো প্ৰব্লেম নাই সমস্যা সমাধান কিয় আমাৰ ক্লাছত মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় পঢ়োৱা হয় গতিকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে SMS কৰিব পাৰিবা বা কোনোবা যদি গাৰ্জেনে কথা পাতিব বিচাৰে হোৱাটছএপ নম্বৰটোতে তোমালোকে ফোন কৰিব পাৰিবা ঠিক আছে অৰ্থাৎ কল কৰিব পাৰিবা হোৱাটছএপ নম্বৰ আৰু কল একে নম্বৰে তোমালোকে কৰিব পাৰিবা যিয়ে নহওক যদি জইন হয় হোৱাটছএপ নম্বৰতে SMS কৰি দিয়া হ'ল এতিয়া বছৰিকা পৰীক্ষাত কি আহিব ভয় পৰীক্ষিতৰ ব্ৰহ্মসাপ অতীতত নাযাবা পাহৰি হুমি জাহাংগীৰ ভাবা সংস্কৃতি আৰু আমাৰ জীৱন শিশুলীলা আবেদন লিখন ভাৱ সম্প্ৰসাৰণ পাঠভিত্তিক ব্যাকৰণ ৰচনা আৰু এইখিনি হৈছে নলবাৰী জিলাৰ সিলেবাসখন নলবাৰী ডিষ্ট্ৰিক্টৰ সিলেবাস বাকি প্ৰায় একে সিলেবাসে হৈ থাকে তথাপিতো মই বাকি সিলেবাস বাকি ডিষ্ট্ৰিক্টৰ সিলেবাস বিলাকো তোমালোকৰ লগত আলোচনা কৰিম গতিকে তাৰ বাবে তোমালোকে চেনেলত জড়িত হৈ থাকিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকক আমি 8ৰ খিনি চাই আছো আমি কোনটো হল ৰবট 1 মিনিট তাৰ পিছত তোমালোকৰ ইংলিছৰ কি আহিব ইয়াত তোমালোকক দিয়াই আছে লাষ্টত চালে হল ইয়াত periodic test 2 ৰবা 1 মিনিট ইয়াত চোৱা term 2 annual examination will be conducted which include topic from month of the October till February চোৱা term 2 তো তোমালোকে annual examত আহিব term 2 তো ক'ত আছিল ওকে term 2 ইয়াৰ পৰা যিখিনি আছে এই আটাইখিনি তোমালোকৰ টাৰ্ম 2 তো এনুৱেল এক্সামলৈকে আহিব ইয়ালৈকে চালে হ'ল ইয়াত যিখিনি সিলেবাস লিখা আছে তোমালোকে বছৰিকা পৰীক্ষালৈকে চাব পাৰিবা এইটো ইংলিছৰ হয় তাৰ পিছত যদি আমি চাওঁ মেথছৰ কি চাবা মানে বছৰিকা পৰীক্ষাৰ কাৰণে মেথছৰ চাব লাগিব ইয়াৰ এনুৱেল এক্সামিনেশ্যন 2 নম্বৰ চেপ্টাৰটো ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল তাৰপিছত কম্পেয়াৰিং কোৱান্টিটিজ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট প্ৰপাৰ্টিজ ফ্ৰেকশ্যন অফ এলজেব্ৰিক expressions তাৰপিছত introduction to graph fun with number এই আটাইখিনি চাবা ঠিক আছে এইখিনি তোমালোকে চাব লাগিব তাৰপিছত social science ৰ একে unit x 2 আছে term 1 তেনেকুৱা term 2 দিয়া আছে ঠিক আছে ইয়াতো তেনেকুৱাকে তোমালোকক যিখিনি দিয়া আছে term 1 আৰু term 2 খিনি তোমালোকে চাব লাগিব বছৰিকা পৰীক্ষাৰ কাৰণে ঠিক আছে term 2 খিনি চাব লাগিব তাৰ পিছত নেক্সট হল জেনাৰেল সায়েন্সৰ একে ধৰণৰ তোমালোকক লিখা আছে এনুৱেল এক্সামিনেশ্যন বুলি যেটো মাইক্ৰো অৰ্গানিজম ফ্ৰেন্স এণ্ড ফ নেক্সট অনিমিত্ত আৰু শত্ৰু কয়লা আৰু পেট্ৰলিয়াম দহন আৰু শিখা কম্বাসন এণ্ড ফ্লেম উদ্ভিদৰ পানী সংগ্ৰহ কনভাৰ্সন অফ প্লান্ট এণ্ড এনিমেলছ কৈশোৰ প্ৰাপ্তিৰ ৰিচিং দ্য এজ অফ এডোলেসেন্স আৰু হৰখন হৈছে ফ্ৰিকশন সাউন্ড আহিব শব্দ লাইট আহিব পোহৰ তাৰপিছত তৰা আৰু সৌৰজগত ষ্টাৰ এণ্ড সোলাৰ সিস্টেম এইটা তোমালোকে চাবা আশা কৰো তোমালোকে বুজি পালা কোনকেইটা এবাৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে চেনেলত জড়িত হৈ থাকিবৰ কাৰণে আৰু অনলাইন ক্লাছ কৰিবৰ কাৰণে হোৱাটছএপ নম্বৰ SMS কৰিবা ঠিক আছে বাই